গণকলনি পঞ্চায়তৰ পৰা গাঁৱে গাঁৱে বিকাশ আৰু সমন্বয় যাত্ৰা আৰম্ভ কৰিছিলোঁ। গণকলনি পঞ্চায়তৰ দুভাগ আমি আজি CC ব্লকৰ পথ নিৰ্মাণ কাৰ্য উদ্বোধন কৰিলোঁ। তাৰ পৰৱৰ্তীত আজি জামুগুৰি পঞ্চায়ততে আহি 3 ভাগ আঁচনি আমাৰ উদ্বোধন কৰা সকলোৱে সৌভাগ্য হ'ল। এভাগ ইয়াৰ জামুগুৰি লতাবাৰী পূজা মণ্ডপ নিৰ্মাণ কাৰ্যত ভাগ লোৱা সৌভাগ্য হ'ল আৰু আন ভাগ জামুগুৰি ঘাটলৈ CC ব্লকৰ পথ নিৰ্মাণ কাৰ্যত আমি ভাগ ল'ব পাৰিলোঁ আৰু এই ভাগ আমি বৰকাঠনিত জল কল্যাণ যুৱ সংঘৰ ৰঙমঞ্চ নিৰ্মাণত ভাগ লোৱা সৌভাগ্য। আৰু তাৰ উপৰিও চৰকাৰৰ যিমানবিলাক আঁচনি আমি ৰূপায়ণ কৰি আছোঁ, ৰাইজৰ সৈতে আমি অন্তৰাংগ আলাপত মিলিত হ'লোঁ আৰু ইয়াৰ জৰিয়তে যাতে আমি গাঁৱৰ বিকাশ যাতে আমি আগবঢ়াই নিব পাৰোঁ। আৰু গাঁৱৰ বিকাশ আৰু উন্নয়ন হ'লেহে নগৰ চহৰৰ উন্নয়ন হ'ব। গাঁৱত নতুন নতুন আন্তঃগাঁথনি লাগিব, সুচল যাতায়াত লাগিব, নতুন অনুষ্ঠান প্ৰতিষ্ঠান হ'ব লাগিব। এইখিনি ক্ষেত্ৰত আমি গুৰুত্ব দিছোঁ। পঞ্চায়তসমূহে এতিয়া ইতিমধ্যে গঠন হৈ গ'ল, নতুনকৈ দায়িত্ব লৈছে। এতিয়া পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ উদ্যোগত আমি গাঁৱৰ বিকাশ যাত্ৰাত আমি ভাগ লৈছোঁ আৰু গাঁৱৰ বিকাশ যাত্ৰাত ভাগ ল'বলৈ আমাক সুযোগ আগবঢ়োৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ৰাইজে বিশেষকৈ মহিলাসকল আনন্দিত হৈ আছে, তেওঁলোকে অৰুণোদয় পাইছে। একেলগতে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি গেছৰ বাবে তেওঁলোকে সাহায্যৰ পৰা বাট মুকলি হৈছে। ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষকৈ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বা 6 মাহৰ জলপানী চৰকাৰে আগবঢ়াইছে, সেই সুবিধাও পাব। একেলগতে 1 নৱেম্বৰৰ পৰা ৰাইজে আমাৰ সুলভ মূল্যৰ দোকানৰ পৰা তেওঁলোকে ৰেহাই মূল্যৰ দাইল, চেনি, চাউল পোৱাৰ বাট মুকলি হৈছে। তাৰ উপৰিও মহিলা মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক আমাৰ সমষ্টিত ৰৈ আছে। আমি অহা ডিচেম্বৰ মাহত 30,300তকৈ অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা চেক দিবৰ বাবে আমি সাজু হৈ আছোঁ। একেলগতে আমি যুৱক যুৱতী যিসকল উদ্যমী আছে তেওঁলোকক আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম স্বনিয়োজনৰ 2 লাখ টকা আঁচনি দিবৰ বাবেও আমি সাজু হৈছোঁ। আৰু কেওফালৰ পৰা বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে কথা মতে কামবিলাক আৰম্ভ কৰিছে। চাকৰিৰ ক্ষেত্ৰত এতিয়া স্বচ্ছতা আহিছে, কাকো এৱনা নিদিয়াকৈ চাকৰি আহিছে। মই এইটো ৱাৰ্ডতো আহি এগৰাকী যুৱতীয়ে চাকৰি পোৱা খবৰ পালোঁ। জামুগুৰি ৱাৰ্ডত থাকোঁতে তাত 5 গৰাকী খবৰ পালোঁ। আমাৰ সমষ্টিত আশাপ্ৰদভাৱে নিযুক্তিৰ ক্ষেত্ৰতো আমি মাজলৈ আহিব পাৰিছোঁ। যোৱা বছৰ আমি 431 গৰাকী 3rd গ্ৰেড 4th গ্ৰেড পাইছিলোঁ আৰু এইবাৰ অহা 15 তাৰিখে আমাৰ 4th গ্ৰেডৰ ৰিজাল্ট আহিব। তেতিয়ালৈকে আমাৰ মুঠ হিচাপ আহি থাকিব। আমি আশা কৰিছোঁ যে এইবাৰ 500 ক্ৰছ কৰি যাতে আমাৰ সমষ্টিৰ যুৱক যুৱতীসকলে চাকৰি পায়, পৰিয়াললৈ যাতে আশা আৰু আনন্দৰ দিন আনে আৰু সেই দিন এতিয়া আমাৰ মাজত আছে। আমি তাৰ বাবে আনন্দিত। তাৰ বাবে উঠি অহা নতুন চামক পঢ়া শুনাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ শৈক্ষিক যাত্ৰা যাতে আগবঢ়ায়, তাৰ বাবে সমাজ আৰু অভিভাৱকে যাতে তেওঁলোকক উদঙনি দিয়ে, তাৰ বাবে সমাজলৈ আমি গুহাৰি ৰাখিছোঁ। আমাৰ যাতে বিহপুৰীয়া সমষ্টি যাতে নতুন চামে যাতে বিশ্ব জয় কৰিব পাৰে, জিলিকি উঠিব পাৰে, তাৰ বাবে তেওঁলোকে যাতে পণ লয় বিহপুৰীয়া প্ৰথম আৰু মহিলা প্ৰথম। বিহপুৰীয়া প্ৰথম আৰু মহিলা প্ৰথম এই মন্ত্ৰৰে আমি উদ্বুদ্ধ হৈ বিহপুৰীয়া বিকাশ আৰু সমন্বয় যাত্ৰাৰে গাঁও বিকাশ যাতে আমি ত্বৰান্বিত কৰিব পাৰোঁ। আমাৰ পঞ্চায়তসমূহে যাতে আহি থকা দিনত কৃষি ভূমিত যাতে অগ্ৰাধিকাৰ দি পিনি যাতে কৃষি ভূমিত যাতে তেওঁলোকে যাতে কাম কৰে, কৃষক বন্ধুসকলক যাতে উৎসাহিত কৰে আৰু যিসকল উদ্যমী যুৱক যুৱতী তেওঁলোককো কিবা এভাগ কৰিবৰ কাৰণে যাতে তেওঁলোকক আমি আঁচনিৰ মাজলৈ যাতে আনিব পাৰোঁ, তাৰ বাবে আজি দিন যোৱা কাৰ্যসূচীয়ে 5টা থানত গৈ ৰাইজৰ সৈতে মিলিত হ'ব পাৰিলোঁ।